আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল তথা মোৰ শুভাকাংক্ষীসকল। বহুদিন মই লাইভ অহা নাছিলোঁ, বিভিন্ন দলীয় কামত ব্যস্ত হৈ থকাৰ কাৰণে সময় পোৱা নাছিলোঁ আৰু আপোনালোকৰ লগত লাইভত কথা কোৱাও হোৱা নাছিল। তে ভাবিলোঁ আজি হাতত অলপ সময় আছে বাবে লাইভত আহোঁ আৰু বন্ধুসকলৰ খবৰ লওঁ। আপোনালোকে গম পাই আছে আমাৰ দলত কিছুমান স্বাৰ্থলোভী মানুহে হয়তো কিছুমানে প্ৰাৰ্থিত্ব বিচাৰিছিল। এটা সমষ্টিৰ পৰা 10জন 15জন 20জনলৈকে প্ৰাৰ্থী বিচাৰিছিল, কিন্তু এজনেহে প্ৰাৰ্থিত্ব পাব। প্ৰাৰ্থিত্ব নাপাম বুলি যে দল ত্যাগ কৰিম এইটো কিন্তু কথা নহয়। কিন্তু এইকেইদিনত যি দেখি আছোঁ ছ'চিয়েল মিডিয়াত বা নিউজ, বহুত কিছুমান দেখি আছোঁ, বহু কেইজনে টিকেট নাপায় দল ত্যাগ কৰি আছে, বিভিন্ন নাটক কৰি আছে। এইবিলাক কিন্তু মই ব্যক্তিগতভাৱে ভাল নাপাওঁ। আপোনালোক জানে ময়ো প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ 27 নং নৱগঠিত চমুৰীয়া সমষ্টিৰ পৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। দলে মোক যোগ্য বুলি বিবেচনা কৰা নাই বাবেই দলীয় প্ৰাৰ্থিত্ব মোক দিয়া নাই। সেই বুলি মই কংগ্ৰেছ ত্যাগ কৰিম এইটো কথা নহয়। আজি 20-25 বছৰ আগৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ লগত জড়িত হৈ আছোঁ। দলৰ সুখ দুখ চব গম পাইছোঁ। আপোনালোকক এটা কথাই মই অনুৰোধ কৰিম, যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় আবেদন কৰিছিল, হয়তো দলীয় প্ৰাৰ্থিত্ব পোৱা নাই, তেখেতসকলে আৱেগৰ বশৱৰ্তীত কিছুমানে দল ত্যাগ কৰি আছে। এইটো কিন্তু শুভ লক্ষণ নহয়। আপুনি যদি সঁচাকৈয়ে কংগ্ৰেছী হয় তেনেহ'লে দলৰ দুৰ্দিনত দলৰ সেৱা কৰিব লাগিব। এইটোহে দলীয় কৰ্মীৰ কৰ্তব্য আৰু মানৱতা। আজি দলটোৰ দুৰ্দিন, যোৱা 10 বছৰে আমাৰ গভৰ্ণমেণ্ট নাই। এতিয়া যদি দলটোক বিপদত পেলাই বা দলৰ সতীৰ্থসকলক অকলশৰীয়াকৈ থৈ মই আন এটা চৰকাৰ পক্ষৰ দলত যদি যাওঁ, তেতিয়াহ'লে মই নিজকে স্বাৰ্থপৰ বুলি পৰিচয় দিয়া হ'ব। সৰুতে দেউতাৰ ওচৰত এটা কথা শুনিছিলোঁ যে যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা ব্যক্তিসকল কাপুৰুষ। মই ফজলুলে কৈছোঁ, বুকুবিন্দাই আজি দলৰ দুৰ্দিন, দলৰ দুৰ্দিনত দলৰ যিসকল যোদ্ধা আছে তেখেতসকলৰ আগত মই বুকুবিন্দাই থাকিম, যি হয় হ'ব। কিন্তু দলৰ হৈ কাম কৰাৰ মোৰ মন, আৰু দলটোক যেতিয়া দলৰ দুৰ্দিন দেখোঁ খুবেই বেয়া লাগে। অসমৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী তথা আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক এটা অনুৰোধ জনাইছোঁ মই লাইভৰ জৰিয়তে, আপোনালোকে দলটোৰ বিপদৰ সময়ত মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক বিপদত পেলাই দল ত্যাগ নকৰিব। আমিতো যোদ্ধা, আমি সদায় যুদ্ধ কৰি ভাল পাওঁ। এই 10 বছৰে আমি দুৰ্দিনত পাৰ কৰিলোঁ। আগন্তুক নিৰ্বাচন, 9 তাৰিখত নিৰ্বাচন। এই নিৰ্বাচনত অসমৰ কোটি কোটি মানুহৰ, দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ ভাগ্য নিৰ্ণয় হ'ব। মই যদি এই যুদ্ধৰ পৰা পলায়ন কৰোঁ বা আপোনালোকে যদি পলায়ন কৰে, তেনেহ'লে প্ৰকৃত আমি ৰাইজৰ সেৱক নহয়। ৰাইজলৈ সেৱা কৰাৰ মন মানসিকতাৰে ওলাইছোঁ। যিদিনাই ৰাজনীতিত ভৰি দিছোঁ, সেইদিনাই আমি ঘৰ সংসাৰ সকলো ত্যাগ কৰি আমি ৰাইজৰ হৈ গৈছোঁ। ৰাইজক যদি আমি পৰিৱৰ্তন কৰি আনিব নোৱাৰোঁ, ৰাইজৰ যি দুখ দুৰ্গতি সেইবোৰ যদি মোচন কৰিব নোৱাৰোঁ, তেনেহ'লে আমি কিহৰ নেতা? দলে প্ৰাৰ্থিত্ব এটা সমষ্টিত এজনকে দিব, বাকী 9জন যদি দলৰ পৰা পদত্যাগ কৰে, তেনেহ'লে সেই ব্যক্তি কেতিয়াও প্ৰকৃত কংগ্ৰেছী নহয়, আৰু সেই ব্যক্তিজনৰ নেতা হোৱাৰ যোগ্যতা আৰু অৰ্হতা নাথাকে। আমি দুৰ্দিনত কংগ্ৰেছ কৰিছোঁ, দুৰ্দিন কাককৈ আমি জানো। এই বিগত 10 বছৰে আমাৰ গভৰ্ণমেণ্ট নাই, সেই বুলি আমি দলটোক এৰি থৈ গুচি যাম নেকি ক'ৰবাত কিবা পোৱাৰ আশাত? এইটো একদম লজ্জাজনক বিষয়। আমাৰ তথাকথিত কিছুমান লিডাৰ, যিসকলে সদায় কংগ্ৰেছ দলৰ গভৰ্ণমেণ্ট থাকোঁতে
কিবা কিবি সদস্য হৈছিল, কিবা দলীয় ভাৱ লৈছিল, কিবা ঠিকা ঠাকলি কৰিছিল। আজি 10 বছৰে গভৰ্ণমেণ্ট নাই কাৰণে সিহঁতৰ অতিমাত্ৰা লোভ সামৰিব নোৱাৰি বেলেগ দললৈ ভৰি দাঙি দৌৰি আছে। এইটো লজ্জাজনক বিষয়। শ্ৰদ্ধাৰ অসমৰ ৰাইজক মই এটা কথা অনুৰোধ জনাম, আপোনালোকৰ যি দুৰ্গতি এইবোৰ চাই আমাৰ ভিতৰত এটা প্ৰতিবাদ আহিছে আৰু এই প্ৰতিবাদৰ প্ৰতিফলন ঘটিব 26ৰ বিধানসভা নিৰ্বাচনত। আমি ৰক্ত দি কষ্ট কৰি হলেও অসমৰ ৰাইজক পূৰ্ণ স্বাধীনতা দিয়াৰ কাৰণে চেষ্টা কৰিম। মোৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অতি শ্ৰদ্ধাৰ অতি আদৰৰ সকলো কংগ্ৰেছ কৰ্মীক মই হাতে ভৰি এটা অনুৰোধ কৰিম, আপোনালোকে দলটোৰ ক্ষতি নকৰিব। আহক আমি সকলোৱে হাতে হাত ধৰি মিলা প্ৰীতিৰে দলে যিজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, অৰ্থাৎ দেখিবুদ্দিন ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছে, আমি দলৰ স্বাৰ্থ আগত ৰাখি আৰু আমাৰ দুখীয়া দৰিদ্ৰ নিচলা মানুহৰ মুখলৈ চাই যাতে আমি দলীয় বিধায়ক বনাব পাৰো, তাৰ কাৰণে সকলোৱে হাতে হাত ধৰি ওলাই আহি এতিয়া আমি ৰণাংগনত নামাৰ সময়। এতিয়া আমাৰ নাটক কৰাৰ সময় নাই। নিৰ্বাচনৰ কেইদিন আছে আৰু এই কেইদিনত যদি নাটক কৰি দলটোৰ ক্ষতি কৰো তেনেহলে আমাক পাপে চুব বুলি মই ভাবো। বন্ধুসকল, বহুত কথাই ক'বলগীয়া আছে, কম লাহে লাহে। কিন্তু এটাই মোৰ অনুৰোধ, অসমৰ প্ৰত্যেকজন মানুহৰ ওচৰত আহক এই বিগত 10 বছৰে বিজেপি চৰকাৰে যিমান অত্যাচাৰ উৎপীড়ন চলালে অসমৰ দৰিদ্ৰ নিচলা জনসাধাৰণক, তাৰ পৰা পৰিত্ৰাণ বিচাৰি আমি সকলোৱে যুদ্ধত অৱতীৰ্ণ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ প্ৰত্যেকটা সমষ্টিত যাতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিব পাৰোঁ, সেই মনোবাঞ্ছা লৈ আমি দলৰ হকে কাম কৰিবলৈ সকলোৱে ওলাই আহিব লাগে। এতিয়া আমাৰ আৰু নাটক কৰাৰ দিন নাই। কোনোবাই নাটক কৰি আছে, কৰি থাকক। এটা কথা মাজে মাজে মই কৈ থাকো, যি প্ৰকৃত যোদ্ধা, যি প্ৰকৃত নেতা, সি কেতিয়াও এই মানুহক বিপদত পেলাই থৈ দলৰ পৰা পলায়ন নকৰে। আৰু সেই পলায়ন কৰা মানুহখিনিক মই ধিক্কাৰ জন্মাইছো। তৰুণ গগৈ ছাৰ, প্ৰয়াত তৰুণ গগৈ ছাৰ চিফ মিনিষ্টাৰ থাকোঁতে যিসকল মানুহে আজি নাটক কৰি আছে, দল ত্যাগৰ নাটক কৰি আছে, সেই মানুহসকলে কিন্তু সা সুবিধা বেছিকৈ লৈছিল। অকৃতজ্ঞ সেইসকলে নিজৰ স্বাৰ্থ আঘাত কৰাৰ কাৰণে দল ত্যাগ কৰা নাটক কৰি নিজে বাহানা কৰি আছে। এইবোৰ খুবেই লজ্জাজনক আৰু গৰিহণাৰ যোগ্য ঘটনা। আপোনালোকে জানে, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক ভাবিছিলোঁ বহুত নীতি আদৰ্শ থকা মানুহ, তেখেতৰ লগতে মই দল কৰিলোঁ বহুত দিন। ৰিপুণ বৰা ছাৰৰ লগত দল কৰিছোঁ, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগত দল কৰিছোঁ। কিন্তু এইবেলি এই ভূপেন বৰা ডাঙৰীয়াই যে মনত ইমান তেখেতৰ লোভ, সেই লোভ সামজিব নোৱাৰি বিজেপিলৈ ভৰি দাঙি দৌৰিলে আৰু এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত, যাতে আমাৰ মাজত বিশৃংখলা হৈ আমি দলটো শাসনত আহিব নোৱাৰোঁ। তাৰ কাৰণে নাটক ৰচনা কৰিছে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ, আপুনি যদি আপোনাৰ ভিতৰত নেতা হোৱাৰ যোগ্যতা আৰু অৰ্হতা থাকিলে হয়, আপুনি কেতিয়াও দল ত্যাগ নকৰিলে হয়। আমি ভাবো সদায় যে আমাৰ ব্যক্তিগত লাভালাভৰ কাৰণে আমাৰ চিন্তা কৰাৰ সময় নাই। আমি চিন্তা কৰোঁ অসমৰ দৰিদ্ৰ, দুৰ্বল, সামাজিকভাৱে অৱহেলিত মানুহখিনিক যদি আগুৱাই লৈ আহিব পাৰোঁ, তেতিয়াহে আমি প্ৰকৃত ৰাজনীতি কৰোঁ বুলি ভাবোঁ। কিন্তু আজিকালি কি, জনসেৱাৰ নামত নিজৰ স্বাৰ্থৰ কাৰণে কিছুমানে কাম কৰি আছে আৰু স্বাৰ্থত আঘাত পৰিছে বাবে সিহঁতে এক ৰাতাৰাতিৰ ভিতৰত দল ত্যাগ কৰা আৰম্ভ কৰিছে। এতিয়াও সময় আছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কৈছোঁ, মই নিউজত চাই আছোঁ, প্ৰকৃততে নাজানো আপোনাৰ ল'ৰাক আপুনি দলীয় প্ৰাৰ্থিত্ব লৈ দিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা, এতিয়া কিহৰ স্বাৰ্থত আপুনি দল ত্যাগৰ নাটক কৰি আছে, কথাটো আপুনি প্ৰকাশ কৰক। ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো মহাসাগৰ বুলি আমি সকলোৱে জানো। ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো মহাসাগৰ।
এই মহাসাগৰৰ পৰা কোনোবাই যদি পাৰত যায়, মহাসাগৰত যায়, তেতিয়াহ'লে পাৰলৈ আহোঁতে বহুত সময় লাগিব, এইটো আমি সকলোৱে জানো। কিন্তু এটা কথা মনত ৰখা দৰকাৰ, এই ভৰি ডাঙা নেতাকেইটাই দলৰ বিপৰ্যয় কেতিয়াও নহয় আপোনালোকৰ কাৰণে। অসমৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন, চুমিৰীয়া সমষ্টিৰ মানুহে বিচাৰিছে মানে উন্নয়নৰ কাৰণে ৰেকিবউদ্দিন ডাঙৰীয়াক MLA বনোৱাৰ এটা সিদ্ধান্ত লৈছে। গতিকে কোনোবাই যদি কয় যে অমক তমক, এইবোৰ কৈ একো লাভ নহ'ব। বন্ধুসকল, মই এটা কথা খোলাকৈ আজি লাইভত কৈছোঁ, চুমিৰীয়া সমষ্টিৰ মানুহে সিদ্ধান্ত লৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা চুমিৰীয়া সমষ্টিৰ এইবাৰ বিধায়ক বনাব। ইয়াত কোনোবাই যিমানেই নাটক কৰক, যিমানেই মানে অভিনয় কৰক, এইবোৰ অভিনয় একো লাভ নহ'ব। কথাটো ভালকৈ মনত ৰাখক। যেনেকৈ ব্ৰহ্মপুত্ৰৰ পানী শদিয়াৰ পৰা ধুবুৰীলৈ গতি কৰিছে, এটা গতিত চলিয়ে আছে, পৃথিৱী থকালৈকে সেই গতিতে চলি থাকিব। তদ্ৰূপ চুমিৰীয়া সমষ্টিৰ মানুহে সিদ্ধান্ত লৈছে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধায়ক বনাব। ইয়াত কোনোবাই কোন হয় মানে এইটো বাধা দিব জনসাধাৰণক কোনেও নোৱাৰে। ব্ৰহ্মপুত্ৰৰ গতি যেনেকৈ ৰোধ কৰিব নোৱাৰি, এইবাৰ চুমিৰীয়া সমষ্টিৰ কংগ্ৰেছী মানুহখিনিক ৰোধ কৰিব কোনেও নোৱাৰে। যিমানে যি নাটক কৰি থাকক, এইবোৰ নাটক কৰি একো লাভ নহ'ব। বন্ধুসকল, বহুত কথাই ক'বলগীয়া আছিল আৰু সময়ত কম। শেষত মই ব্যক্তিগতভাৱে নৱগঠিত চুমিৰীয়া সমষ্টিৰ অতি আদৰৰ, অতি মৰমৰ কংগ্ৰেছ কৰ্মীসকল, NSY, সেৱা দল, যুৱ কংগ্ৰেছ, পেৰেণ্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ যিমান আমাৰ নেতা কৰ্মী আছে, সকলোকে মই এটা কথা অনুৰোধ জনাইছোঁ, আপোনালোকে ভালকৈ ফিল্ডত নামক আৰু প্ৰত্যেকৰে মানে অঞ্চলত যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভেটিটো শক্তিশালী হয়, শক্তিশালী আছে আৰু শক্তিশালী কৰিব লাগে, যাতে অসমৰ ভিতৰত আমি ৰেকৰ্ড সংখ্যক ভোট প্ৰদান কৰি ৰেকিবউদ্দিন ডাঙৰীয়াক বিধায়ক হিচাপে নিৰ্বাচিত কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে নিয়ত কৰক। এই অনুৰোধ ৰাখি মই লাইভটো এইখিনিতে শেষ কৰিছোঁ। জয় হিন্দ, জয় অসম, খুদা হাফিজ।